শিলচৰ শ্মশান ঘাটত পঞ্চভূতত বিলীন মহিৰো ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। সহস্ৰ গুণমুগ্ধক সুখাগৰত ডুবুৱাই বিজেপিৰ পিতামহ অচিন দেশলৈ গুচি গ'ল। ৯৪ বছৰ বয়সত মৃত্যু হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম বিজেপিৰ পুৰোধা কবীন্দ্ৰ পুৰকাষ্ঠৰ নশ্বৰ দেহ আজি পুৱাৰ ভাগতেই হাস্পতালৰ পৰা পোনে পোনে লৈ অনা হয় নিজ গৃহলৈ। শিলচৰ চহৰৰ ইটাখলাৰ থাকাই আপত্তিত নশ্বৰ দেহ অনাৰ পূৰ্বেই গুণমুগ্ধই ভিৰ কৰে। বৰাক উপত্যকাৰ অকল বিজেপি নেতা কৰ্মীয়েই নহয়, সকলো দল তথা সংগঠনৰ প্ৰতিনিধি উপস্থিত হয় পুৰকাষ্ঠৰ বাসগৃহত। প্ৰিয় নেতাগৰাকীক সকলোৱে অশ্ৰু অঞ্জলিৰে শেষ শ্ৰদ্ধা জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি। পুৰকাষ্ঠৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত হৈ নেতাগৰাকীক শ্ৰদ্ধা জনাই আৱেগিক হৈ পৰে। অসমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকসকলৰ মাজৰ অন্যতম কাণ্ডাৰী আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক, আমাৰ অভিভাৱক স্বৰূপ, পিতৃপুৰুষ স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবীন্দ্ৰ পুৰকাষ্ঠ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, গুণমুগ্ধ সকলোকে মৰ্মাহত কৰিছে। কবীন্দ্ৰদাৰ নাম নোলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম, কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যিধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল, সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং আৰু অভিজিত পালে শ্ৰদ্ধাঞ্জলি জনাই পুৰকাষ্ঠৰ বৰাক উপত্যকালৈ আগবঢ়োৱা অৱদানক সশ্ৰদ্ধ স্মরণ করে। যখন বিজেপির কোনো নামগন্ধ ছিল না, এই ভদ্রলোক এসে আজকে সমস্ত উত্তর পূর্বাঞ্চলে বিজেপির ঘাঁটি গেড়েছেন এবং আজকে বিজেপির একজন মহান নেতা উনি আজকে আমাদের মধ্যে নাই। তা সত্ত্বেও আজকে উনি যতদিন জীবিত ছিলেন অনেক কাজ করে গেছেন, শেষ বয়সেও অনেক অনেক কাজ করার চেষ্টা করেছেন। আজকে উনি না থাকায় আমরা অত্যন্ত দুঃখিত। শোকস্তব্ধ বিজেপি নেতা কর্মী। কবীন্দ্র পুরকাষ্ঠ আজ আমাদের মধ্যে নেই। গতকাল উনি প্রয়াত হয়েছেন। তিনি একধারে জননেতা, অন্যদিকে তিনি শিক্ষক হিসাবে সমাজে উনার স্বীকৃতি রয়েছে। 1991 তেখেতৰ হাত ধৰি পেলাই মই ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ আৰু সেই দিনটোৰ পৰা তেখেতৰ লগত তেওঁ 1991 পৰা 96 লৈ যেতিয়া সাংসদ আছিলে, মই তেখেতৰ PA হিচাপেও তেখেতক এছিষ্ট কৰিছিলোঁ। কোনো সাংসদ বুলি তেখেতক আমাক কেতিয়াও এইটো দিয়া নাই, সেই ফিলটো দিয়া নাই। এনেকুৱা লাগিছে আমাৰ দেউতাৰ নিচিনা তেওঁৰ বিহেভিয়াৰ। ইয়াৰ পাছত এখন পুষ্প সজ্জিত বাহনেৰে পুৰকাষ্ঠৰ নশ্বৰ দেহ লৈ অনা হয় বিজেপিৰ কাছাৰ জিলা কাৰ্যালয়লৈ। পথে পথে গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি যাচে প্ৰয়াত নেতাগৰাকীক। বিজেপিৰ কাৰ্যালয়ত সমগ্ৰ বৰাক উপত্যকাৰ নেতা কৰ্মীসকল একগোট হৈ শেষ বিদায় জনাই তেওঁলোকৰ অভিভাৱক স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। জিলা কাৰ্যালয়ৰ পৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ অনা হয় নশ্বৰ দেহ। ইয়াতো জাতি বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহে
মহীৰূহক শ্ৰদ্ধা জনাবলৈ। দল মত পৰিহাৰ কৰি ক্ৰীড়া সন্থাৰ খেলপথাৰত সমবেত হয় বৰাকৰ জনগণ। যে গোবিন্দবাবু থাকতে থাকতে ভারতীয় জনতা পার্টি কনাথ বাবুকে স্বীকৃতি দিয়েছে, রাজ্যসভাতে সিট দিয়েছে, তার খুব দরকার ছিল। এবং আমি আশা করছি যে ওনার পরিবারের যারা সদস্যরা আছে, আমার ভগবানের কাছে প্রার্থনা থাকলে ওদের শক্তি দোক এই কঠিন সময়ে। দিনৰ 2 বজালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতেই পোনে পোনে নচৰ দেহ লৈ যোৱা হয় শিলচৰৰ শ্মশান ঘাটলৈ। ইয়াতেই সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় শেষকৃত্য। আমরা সবাই শোকাহত, মর্মাহত। আজকে আমাদের একজন অভিভাবককে আমরা হারিয়েছি, যিনি আমাদের একজন গার্জিয়ান ছিলেন। আমি ওনার আত্মার চিরশান্তি কামনা করছি এবং ওনার পরিবার, ওনার যারা সাপোর্টার, ওয়েলউইশার, কলিগ, সবাইকে আমার সমবেদনা আমি জ্ঞাপন করছি। বাৰ্ধক্যজনিত কাৰণত ৯৪ বছৰ বয়সত বুধবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰিছিল কবীন্দ্ৰ পুৰকায়স্থই। শিক্ষক হিচাপে জনপ্ৰিয় পুৰকায়স্থই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল বিজেপিৰে। মৃত্যু পৰ্যন্ত দলটোৰে জড়িত হৈ থকা পুৰকায়স্থই ১৯৯১ চনত প্ৰথমবাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৮ চনত বাজপেয়ী মন্ত্ৰীসভাত স্থান পাইছিল পুৰকায়স্থই। কংগ্ৰেছ পিৰিয়ডত সুকৰামৰ যিটো কেলেংকাৰী আমি সকলোৱে জানো, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী আছিলে। সেই ডিপাৰ্টমেণ্টৰ তেওঁ মন্ত্ৰী হ'ল। পুৰা স্বাধীনতা তেওঁ পাইছিলে, কাৰণ শেষৰ ভাগত কেবিনেট মন্ত্ৰী নাছিলে, সেইকাৰণে প্ৰধানমন্ত্ৰী নিজে চায়। আৰু অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত তেখেতক খুব মৰম কৰিছিল, বিশ্বাস আছিলে কাৰণে তেখেতক পুৰা দায়িত্ব দি দিছিলে। কেৱল অসমেই নহয়, পুৰকায়স্থৰ কৰ্মসৌৰভ বিয়পি পৰিছিল সমগ্ৰ দেশতেই। জাতি, বৰ্ণ, দল বল সকলোৱে তেওঁলৈ এনেদৰে মাৰ বান্ধি জনোৱা শ্ৰদ্ধাই সোঁৱৰাই দিয়ে কবীন্দ্ৰ পুৰকায়স্থ আছিল ৰাজনীতিৰ ঊৰ্ধত এগৰাকী সঁচা মনৰ ব্যক্তি। শিলচৰৰ পৰা দিলীপ সিং আৰু আবুল হুছেইনৰ ৰিপৰ্ট, অসম লাইভ 24।